Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ইম্পৰ্টেন্ট টপিক যিটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। টপিকটোৰ টাইটেলটো হৈছে UAE to exit OPEC. UAE কি কৰিব? OPECৰ পৰা এক্সিট কৰিব। কেতিয়াৰ পৰা এক্সিট কৰিব? 1 মে'ৰ পৰা OPECৰ পৰা এক্সিট কৰিব। UAE OPECৰ লগত 1967ৰ পৰা জড়িত আছিল। তেতিয়া UAE আছিল এমাইৰেটছ অফ আবু ধাবি, কিন্তু যেতিয়া UAE হ'ল 1971ত তেতিয়াও অপেকৰ মেম্বাৰ আছিলে। এতিয়া আমি এই টপিকটো প্ৰথমতে কি জানিব লাগিব, অপেক কি হয় সেই কথাটো জানিব লাগিব। অপেকৰ ফুল ফৰ্মটো হৈছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰি। ই এটা ইণ্টাৰ গভাৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয় আৰু ইয়াক কোনে গঠন কৰিছে? যিমানখিনি আমাৰ মেজৰ অইল এক্সপৰ্টিং কাণ্ট্ৰিজ আছে যিয়ে অইল এক্সপৰ্ট কৰে, সেই কাণ্ট্ৰিখিনিয়ে কি কৰিছে? এই অৰ্গেনাইজেশ্যনটো গঠন কৰিছিলে 1960 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ভিয়েনা। এতিয়া এই অৰ্গেনাইজেশ্যনটোৰ অবজেক্টিভখিনি যদি আমি চাবলৈ যাওঁ, ইয়াৰ ফাৰ্ষ্ট অবজেক্টিভটো হৈছে যিমানখিনি অইল প্ৰডাকশ্যন পলিচিছ আছে সেইখিনি কোঅৰ্ডিনেট কৰা। ছেকেণ্ড অবজেক্টিভটো হৈছে যিমান অইল প্ৰাইচখিনি ৱৰ্ল্ডত ষ্টেবিলাইজ কৰা। থাৰ্ডটো হৈছে যিমানখিনি মেম্বাৰ কাণ্ট্ৰিজ আছে সেই মেম্বাৰ কাণ্ট্ৰিজৰ যাতে এটা ষ্টেডি ইনকাম থাকে সেইটো এনচিয়ৰ কৰা। এই তিনিটা হৈছে অবজেক্টিভ। এতিয়া আমি অপেকত কোন কেইখন কাণ্ট্ৰি আছে সেইটো জানিব লাগিব। মিডিল ইষ্টৰ যিকেইখন কাণ্ট্ৰি আছে অপেকত সেইকেইখনৰ নাম হৈছে চাউদি আৰবিয়া, ইৰাণ, ইৰাক, কুৱেইট আৰু UAE। আফ্ৰিকাৰ কাণ্ট্ৰি কেইখনৰ নাম হৈছে নাইজেৰিয়া, লিবিয়া, আলজেৰিয়া, কংগো, গেবন, ইকুৱেটৰিয়েল গিনি। আৰু সাউথ আমেৰিকাৰ পৰা এখন আছে কাণ্ট্ৰি, সেইখন হৈছে ভেনিজুৱেলা। এই অপেকৰ যিকেইখন ফাউণ্ডিং মেম্বাৰ আছিলে যিখন কাণ্ট্ৰি, সেইকেইখনৰ নাম হৈছে মিডিল ইষ্টৰ এইকেইখন আছিলে চাউদি আৰবিয়া, ইৰাণ, ইৰাক আৰু কুৱেইট। আৰু সাউথ আমেৰিকাৰ পৰা ভেনিজুৱেলা আছিলে ইয়াৰ ফাউণ্ডিং মেম্বাৰ। নেক্সট আমি অপেক প্লাছৰ কথাও জানিব লাগিব, কাৰণ UAE কি কৰিছে এতিয়া অপেক আৰু অপেক প্লাছ দুইটাৰ পৰা এক্সিট কৰিব। অপেক মানে হৈছে অপেকৰ যিমানখিনি মেম্বাৰ কাণ্ট্ৰি আছে সেইখিনিতো থাকিবই, লগতে নন অপেক অইল প্ৰডিউচিং যিমানখিনি কাণ্ট্ৰিজ আছে সেইখিনিও জইন কৰিব। যেনেকৈ ৰাছিয়াই এই অৰ্গেনাইজেশ্যনটো জইন কৰিছে, বা কাজাকিস্তান আৰু মেক্সিকো এই তিনিখন কাণ্ট্ৰিয়ে জইন কৰিছে, আৰু সেই অৰ্গেনাইজেশ্যনটোক এতিয়া কি বুলি কোৱা হয়? অপেক প্লাছ বুলি কোৱা হয়। এইটো কেতিয়া গঠন কৰা হৈছিল? 2016ত গঠন কৰা হৈছিল। কিহৰ কাৰণে? কাৰণ তেতিয়া সেইটো সময়ত অইল প্ৰাইচ ক্ৰেছ হোৱা দেখিবলৈ পোৱা গৈছিল। এতিয়া সেইটো সময়ত অইল প্ৰাইচ ক্ৰেছ কিয় হৈছিল? কাৰণ অইলৰ প্ৰডাকশ্যন খুব বেছি হৈছিলে, মাছিভ অইল প্ৰডাকশ্যন হোৱা দেখা পোৱা গৈছিলে 2014ৰ পৰা। তাৰপাছত US-ৰ যিটো চেল অইল ৰিভলিউশ্যন আছে সেইটো সময়তে ষ্টাৰ্ট হৈছিলে। USA খুব মাছিভলি কি কৰিবলৈ ধৰিছিলে? সেই চেল অইল প্ৰডিউচ কৰিবলৈ ধৰিছিলে, আৰু তেতিয়াই অপেকৰ যিটো মেইন অবজেক্টিভ আছিলে যে অইল প্ৰাইচটো যিটো ষ্টেবিলাইজ কৰা, সেইটো ষ্টেবিলাইজ কৰিব নোৱাৰা হ'ল, আৰু তাৰ ফলস্বৰূপে সেই অপেক প্লাছ অৰ্গেনাইজেশ্যনটো গঠন কৰিব লগা হ'ল। ইয়াৰ অবজেক্টিভখিনি আমি এতিয়া চাম। ফাৰ্ষ্ট অবজেক্টিভটো হৈছে যে অইল যিটো ছাপ্লাই আছে সেইটো জইণ্টলি কণ্ট্ৰল কৰা গোটেইখন মেম্বাৰ কাণ্ট্ৰিজ মেইনলি অপেক প্লাছ নন অপেক অইল প্ৰডিউচিং যিমানখিনি কাণ্ট্ৰিজ আছে গোটেইখিনিয়ে মিলি অইল ছাপ্লাই কণ্ট্ৰল কৰিব। নেক্সটটো হৈছে প্ৰাইচ ভলেটিলিটি প্ৰিভেন্ট কৰা। থাৰ্ডটো হৈছে গ্ল'বেল অইল মাৰ্কেটত অপেকতকৈ যাতে বেছিকৈ ইনফ্লুৱেঞ্চ কৰিব পাৰে সেই তাৰ প্ৰচেষ্টা কৰা। এইটো হৈছে অপেক প্লাছ। এতিয়া আমি চাম যে অপেক আৰু অপেক প্লাছৰ পৰা UAE কিয় এক্সিট কৰিলে, মে 1 তাৰিখৰ পৰা যে এক্সিট কৰিব কিহৰ কাৰণে। প্ৰথম আমি ৰিজনটো যেতিয়া চাওঁ তেতিয়া দেখা পাম যে প্ৰডাকশ্যন কোটা ডিস্পিউট হৈছে। মানে UAE এদিনত কিমান অইল প্ৰডিউচ কৰিব পাৰে? 5 মিলিয়ন পাৰ বেৰেল অইল প্ৰডিউচ কৰিব পাৰে, কিন্তু যিহেতু UAE অপেকৰ মেম্বাৰ সেইকাৰণে কি কৰিব? এতিয়া 3.4 বেৰেল পাৰ ডেহে প্ৰডিউচ কৰিব পাৰিব অপেকৰ নিয়মমতে। গতিকে UAE ৰেভিনিউ লছ হোৱা দেখা পোৱা যায়, সেইকাৰণে এক্সিট কৰিছে বুলি সেইটো হৈছে ফাৰ্ষ্ট কাৰণ। ছেকেণ্ড কাৰণটো হৈছে UAE এতিয়া কিহত গুৰুত্ব দিছে? নেশ্যনেল ইণ্টাৰেষ্ট ফাৰ্ষ্ট যিটো পলিচি আছে, এপ্ৰচ আছে, সেইটোত গুৰুত্ব দিছে। মানে UAE কি কৰিছে? অইলৰ বেয়ণ্ডত গৈ পেলাই গ্ৰীণ এনাৰ্জিৰ ফালে চিফ্ট কৰিবলৈ বিচাৰিছে। এতিয়া আমাৰ ৱৰ্ল্ডৰ প্ৰায়বিলাক দেশে কি কৰিছে? গ্ৰীণ এনাৰ্জিৰ ফালে ট্ৰান্সফৰ্মেশ্যন হোৱা দেখা পোৱা গৈছে। ৱৰ্ল্ডখন গ্লোবখন এতিয়া কি হৈ যাব? ৱৰ্ল্ডখন গ্ৰীণ এনাৰ্জিৰ ফালে ট্ৰানজিশ্যন কৰিব। গতিকে UAEও সেই গ্ৰীণ এনাৰ্জিৰ লগত মিলাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ বিচাৰিছে, টুৰিজিম, ফাইনেন্স, ৰিনিউৱেবল এনাৰ্জি এইবিলাকত গুৰুত্ব দিবলৈ বিচাৰিছে। গতিকে অপেকৰ পৰা এক্সিট কৰিবলৈ বিচাৰিছে।
থাৰ্ড ৰিজনটো হৈছে জিঅ'পলিটিকেল ইকনমি মানে ইউএ এতিয়া কি কৰিব অইলৰ ক্ষেত্ৰত বা অইল প্ৰডাকশ্যনৰ ক্ষেত্ৰত অইলৰ পলিচিৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্টলি ডিচিশ্যন ল'বলৈ বিচাৰিব যদিহে অপেকৰ মেম্বাৰ হয় তেনেহ'লে কি হ'ব অপেকৰ ৰুলছখিনি ফ'ল' কৰিব লাগিব কিন্তু ইউএ যিহেতু এতিয়া ৰেভিনিউ লছ হৈ আছে বা গ্ৰীণ এনাৰ্জি ফালে ট্ৰানজিশ্যন হ'বলৈ বিচাৰিছে গতিকে ইণ্ডিপেণ্ডেণ্টলি যাতে অইলৰ ক্ষেত্ৰত ডিচিশ্যন ল'ব পাৰে সেইকাৰণেও এক্সিট কৰা দেখা পোৱা যায় লাষ্ট কাৰণটো হৈছে যে ৰিয়াধৰ লগত ইউএৰ এটা কম্পিটিশ্যন চলি আছে আৰু ফৰেইন পলিচি যি আছে সেই ক্ষেত্ৰতো ক্লেছ হোৱা দেখা পোৱা যায় কাৰণ ৰিয়াধে কি কৰি আছে নিজকে প্ৰডাকশ্যন হাব হিচাপে গঢ়ি তুলিবলৈ বিচাৰি আছে আৰু ইফালে ইউএও সেইটো একেটাকে বিচাৰে গতিকে বিজনেছৰ ক্ষেত্ৰতো এটা কম্পিটিশ্যন আহি গৈছে বা ফৰেইন পলিচিৰ ক্ষেত্ৰতো এটা ক্লেছ আহি গৈছে গতিকে একেটা অৰ্গেনাইজেশ্যন যাতে ৰিয়াধৰ লগত যাতে থাকিব নালাগে সেইকাৰণেও কি হয় ইউএ ইয়াৰ পৰা এক্সিট কৰা দেখা পোৱা গৈছে আজিলৈ ইমানেই আছিলে এই ভিডিঅ'টোৰ ওপৰত আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ